আজি আমি আমাৰ ভিডিঅ'টোত আলোচনা কৰিম দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ অধ্যায় 12 বিদ্যুতৰ ওমৰ সূত্ৰ দশা। ইতিমধ্যে আগৰ ভিডিঅ'টোতে আমি বৈদ্যুতিক বিভৱ আৰু বিভৱভেদৰ বিষয়ে আলোচনা কৰিছোঁ। যদিও কিতাপত বৰ্তনী চিত্ৰৰ বিষয়ে আলোচনা আছিল বিভৱ আৰু বিভৱভেদৰ পিছত, ওমৰ সূত্ৰ জানি লোৱাৰ পিছত আমি বৰ্তনী চিত্ৰৰ বিষয়ে আলোচনা কৰিম। সেয়ে আজিৰ ভিডিঅ'টোত আমি ওমৰ সূত্ৰৰ বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। ভিডিঅ'টো মনোযোগেৰে চাবা, নিশ্চয় ওমৰ সূত্ৰ বোধগম্য হ'ব বুলি মই আশা ৰাখিছোঁ। ধন্যবাদ। তো ওমৰ সূত্ৰ আলোচনা কৰাৰ আগতে মই এটা সাধু কথাৰ চলেৰে কথাখিনি আমাৰ ভিডিঅ'টোত উপস্থাপন কৰিব বিচাৰিছোঁ। আমি সকলোৱে এইটো আমাৰ ধ্যান বা জ্ঞান আছে যে আমি বোৱতী নদী, মই যদি এটা বোৱতী নদীৰ কথা কওঁ বা বোৱতী নদী বা জুৰি, তাত যদি পানী বৈ থকাৰ কথাষাৰ মই মনলৈ আনো আৰু এঠাইত মই যদি এটা বান্ধ দিয়াৰ কথা ভাবোঁ, মই ইয়াতে ধৰি লোৱা এটা বান্ধ দিম, এই স্থানত মই বান্ধ এটা সৃষ্টি কৰিম। এতিয়া এই স্থানত এইফালৰ পৰা বোৱতী নদীটোৰ পানী গৈ গৈ মই দিয়া বান্ধটোত কিমান পানী জমা হ'ব সেইটো নিশ্চয় নিৰ্ভৰ কৰিব এই বোৱতী নদীৰ পানীৰ সোঁতৰ ওপৰত। যদি সোঁত অৰ্থাৎ পানীৰ সোঁত বাঢ়ে, তেতিয়া নিশ্চয় মই দিয়া বাধা, য'ত পানীৰ সোঁতক মই বাধা প্ৰদান কৰিছোঁ, তাত পানী বেছিকৈ জমা হ'ব। আৰু যদি সোঁতটো কমি যায়, অৰ্থাৎ বোৱতী নদীৰ পানীৰ সোঁত যদি কমি যায়, তেতিয়া মই দিয়া যিটো বান্ধ বা বাধা, সেই বাধাত নিশ্চয় পানী আগতকৈ কমকৈ জমা হ'ব। তাৰমানে আমি এই উদাহৰণটোৰ পৰা আমি এটা কথা উপলব্ধি কৰিব পাৰিছোঁ যে নদীৰ পানীৰ যিটো সোঁত, সেই সোঁতে থিৰাং কৰিব যে য'ত বান্ধ বা বাধা আছে তাত কিমান পৰিমাণৰ পানী জমা হ'ব। এতিয়া এই কথাষাৰৰ পৰা আমি উপলব্ধি কৰিব পাৰিছোঁ নদীৰ পানীৰ সোঁত যদি বেছি হয়, মোৰ বান্ধত নিশ্চয়কৈ বেছি পানী জমা হ'ব, আৰু যদি নদীৰ পানীৰ সোঁত কম হয়, নিশ্চয় বান্ধত কম পানী জমা হ'ব। এই ধাৰণাটো সাৰোগত কৰিয়েই আমি ওমৰ সূত্ৰ আমি অধ্যয়ন কৰিব পাৰিম। তো ওমৰ সূত্ৰ অধ্যয়ন কৰিবলৈ আমি আগবাঢ়িছোঁ। ওমৰ সূত্ৰত কৈছে, যি ধৰণে নদীৰ এই জুৰিটোৰে পানীৰ সোঁতে যেনেধৰণে ইয়াত জমা হোৱা পানীৰ পৰিমাণ নিৰ্ধাৰণ কৰে, মই ক'ব পাৰোঁ পানীৰ সোঁত বেছি হ'লে জমা হোৱা পানী ইয়াতো বেছি হ'ব, পানীৰ সোঁত কমিলে বান্ধত জমা হোৱা পানীও কম হ'ব। সেই একে দৃষ্টিভংগীৰে এতিয়া যদি ওমৰ সূত্ৰটো আলোচনা কৰিবলৈ যাওঁ, ওমৰ সূত্ৰটোত কৈছে যে এডাল পৰিবাহী লোৱা যাওক, আৰু এই পৰিবাহীডালৰ মাজেৰে যেতিয়া প্ৰবাহ চালিত হ'ব, এই চালিত প্ৰবাহ I বুলি ধৰিলে প্ৰবাহ চালিত হৈ আছে, অৰ্থাৎ ইলেক্ট্ৰনবিলাকৰ সোঁত ইয়াতে বৈ আছে, আৰু এইটো মূৰৰ যিটো মই এই দুয়োটা মূৰৰ বিভৱ ভেদক যদি মই ভি বুলি কওঁ, তেতিয়াহ'লে কৈছে ওমৰ সূত্ৰত এই চালিত প্ৰবাহে দুয়ো মূৰত জমা হোৱা বিভৱৰ পৰিমাণ নিৰ্ধাৰণ কৰিব। অৰ্থাৎ যদি প্ৰবাহ বেছি হয়, তেন্তে দুয়ো মূৰত নিশ্চয় বেছিকৈ বিভৱ জমা হ'ব লাগিব বা বেছিকৈ বিভৱ থাকিব লাগিব। অৰ্থাৎ প্ৰবাহৰ মানে ইয়াত জমা হোৱা বা ড্ৰপিং ভল্টেজৰ কথা নিশ্চয় কয়, বা এই পৰিবাহীডালৰ মাজেৰে যিমান প্ৰবাহ বেছিকৈ বব, সিমানে বেছিকৈ দুই মূৰৰ ভল্টেজ হ'ব। আকৌ যদি পৰিবাহীডালৰ মাজেৰে প্ৰবাহ কম হয়, তেন্তে দুই মূৰৰ বিভৱ ভেদৰ পৰিমাণো নিশ্চয় কম হ'ব। এই কথাষাৰকে অধ্যয়ন কৰি ওম নামৰ পদাৰ্থবিদজনে কৈছিলে যে পৰিবাহী এডালৰ মাজেৰে চালিত প্ৰবাহে পৰিবাহীডালৰ দুই মূৰৰ বিভৱ ভেদ নিৰ্ধাৰণ কৰে। এতিয়াও আমি ওমৰ সূত্ৰৰ ষ্টেটমেণ্টলৈকে যোৱা নাই, অৰ্থাৎ আমি দেখিছোঁ নিশ্চয় প্ৰবাহে দুই মূৰৰ বিভৱ ভেদ নিৰ্ধাৰণ কৰিব। এতিয়া এই নিৰ্ধাৰণটো কেনেধৰণে কৰিছে,
দেখা গৈছে যদি প্ৰবাহৰ মান বাঢ়ি যায় দুয়োমূৰৰ বিভৱ ভেদু বাঢ়ি যাব, যদি প্ৰবাহৰ মান কমি যায় দুয়োমূৰৰ বিভৱ ভেদু কমি যাব। এতিয়া যদি দুটা ৰাশিৰ মাজত এনে ধৰণৰ সম্পৰ্ক থাকে যে এটা ৰাশি বাঢ়িলে আনটো ৰাশিও বাঢ়ে, তেনে সম্পৰ্কক আমি প্ৰত্যক্ষ বা সমানুপাতিক সম্পৰ্ক বা প্ৰত্যক্ষ বিচৰণ বুলি ক'ব পাৰো। অৰ্থাৎ এটা ৰাশি আনটো ৰাশিৰ ওপৰত প্ৰত্যক্ষ বিচৰণশীল বা আমি সমানুপাতিক সম্পৰ্ক বৰ্তি থকা বুলি ক'ব পাৰো। এতিয়া দেখা গৈছে যেতিয়াই প্ৰবাহ বাঢ়ে বিভৱ ভেদৰ মান বাঢ়িব, প্ৰবাহ কমিলে বিভৱ ভেদৰ মানো কমিব। সেয়েহে আমি ক'ব পাৰো যে বিভৱ ভেদ পৰিবাহীডালৰ মাজেৰে চালিত প্ৰবাহৰ ওপৰত সমানুপাতিকভাৱে নিৰ্ভৰ কৰি আছে। আৰু এই কথাটোক খাৰগত কৰি লৈ বা অধ্যয়ন কৰি আমি ওমৰ সূত্ৰৰ উক্তিলে আগবাঢ়িব পাৰো যে পৰিবাহী এডালৰ দুয়োমূৰৰ বিভৱ ভেদ পৰিবাহীডালৰ মাজেৰে চালিত প্ৰবাহৰ সমানুপাতিক। কিন্তু এই কথাষাৰ তেতিয়ালৈকেহে বৰ্তি থাকে যেতিয়ালৈকে পৰিবাহীডালৰ উষ্ণতা স্থিৰে থাকে। সেয়েহে আমি ইয়াত উষ্ণতাৰ কথাটো উল্লেখ কৰিবই লাগিব। সেইকাৰণে ওমৰ সূত্ৰৰ উক্তি বুলি ক'লে আমি লিখিব লাগিব যে স্থিৰ উষ্ণতাত কোনো এডাল পৰিবাহীৰ দুয়োমূৰৰ বিভৱ ভেদ পৰিবাহীডালৰ মাজেৰে চালিত প্ৰবাহৰ সমানুপাতিক। সেয়েহে ওমৰ সূত্ৰৰ উক্তি আমি যিহেতু গম পালো, উক্ত উক্তিটোৰ পৰাই আমি তাৰ গাণিতিক বিশ্লেষণলৈ যাব পাৰো। স্থিৰ উষ্ণতাত পৰিবাহী এডালৰ দুয়োমূৰৰ বিভৱ ভেদ অৰ্থাৎ ভি পৰিবাহীডালৰ মাজেৰে চালিত প্ৰবাহৰ সমানুপাতিক। অৰ্থাৎ মই ক'ব পাৰো যে ভি ভল্টেজ অৰ্থাৎ পৰিবাহীডালৰ দুয়োমূৰৰ বিভৱ ভেদ পৰিবাহীডালৰ মাজেৰে চালিত প্ৰবাহৰ সমানুপাতিক। অৰ্থাৎ মই লিখিব পাৰো ইজ প্ৰপৰচনেল, ভি ইজ প্ৰপৰচনেল আৰ পৰিবাহীডালৰ দুয়োমূৰৰ মাজেৰে চালিত প্ৰবাহৰ সমানুপাতিক। অৰ্থাৎ এই দুয়োমূৰৰ বিভৱ ভেদ প্ৰবাহৰ সমানুপাতিক, কিন্তু আমি লিখিব লাগিব কেতিয়া? স্থিৰ উষ্ণতা। এই কথাষাৰ সাব্যস্ত তেতিয়াহে হয় এইটো যেতিয়া উষ্ণতা স্থিৰে ৰখা হয়, স্থিৰ উষ্ণতা। সেইকাৰণে আমি ক'ব পাৰো যে ভি ইজ প্ৰপৰচনেল আই কেতিয়া? স্থিৰ উষ্ণতা। এতিয়া ইয়াক যদি আমি সমানুপাতিক চিনটো উঠাই সমান চিন স্থাপন কৰো তেন্তে আমি লিখিব পাৰিম ভি ইজ ইকুৱেল টু আই আৰ। আৰ এটা ইয়াত সমানুপাতিক ধ্ৰুৱ, এই কথাও আমি উল্লেখ কৰিব লাগিব। আৰ এটা সমানুপাতিক ধ্ৰুৱ, সমানুপাতিক ধ্ৰুৱ। তো এতিয়া আমি এই আৰ সমানুপাতিক ধ্ৰুৱক বুলি জানিলো যদিও আমি জানিব লাগে আৰে বুজাই আছে কি? আৰে বুজাইছে পৰিবাহীডালৰ ৰোধ। অৰ্থাৎ পৰিবাহীডালৰ ৰোধ মানে পৰিবাহীবোৰৰ ইলেক্ট্ৰনৰ সোঁতক বাধা দিয়াৰ যিটো প্ৰৱণতা, বাধা দিয়াৰ যিটো ইচ্ছা, বাধা দিয়াৰ যিটো ক্ষমতা, সেইটোক আমি পৰিবাহীডালৰ ৰোধেৰে নিৰ্দেশ কৰো। আৰু এইটো হৈছে পৰিবাহীডালৰ ৰোধৰ মান। অৰ্থাৎ আমি এতিয়া এটা সম্পৰ্ক পালো যে পৰিবাহীডালৰ দুয়োমূৰৰ বিভৱ ভেদ আৰু পৰিবাহীডালৰ মাজেৰে চালিত প্ৰবাহ আৰু পৰিবাহীডালৰ ৰোধৰ মাজত ওমে এটা সূত্ৰ স্থাপন কৰি দিলে, আৰু সেই সূত্ৰটো হৈছে ভি ইজ ইকুৱেল টু আই আৰ। ইয়াত ভল্টেজ বুজাই আছে ভিয়ে, পৰিবাহীডালৰ দুয়োমূৰৰ বিভৱ ভেদ বুজাই আছে, আই বুজাই আছে পৰিবাহীডালৰ মাজেৰে চালিত প্ৰবাহ, আৰু আৰে বুজাই আছে পৰিবাহীডালৰ ৰোধ। তো ওমৰ সূত্ৰৰ গাণিতিক প্ৰকাশ বুলি ক'লে তেন্তে আমি বুজিলো ভি ইজ ইকুৱেল টু আই আৰ। এতিয়া ওমৰ সূত্ৰৰ গাণিতিক প্ৰকাশত আমি তিনিটা টাৰ্মৰ ভিতৰত ইতিমধ্যেই ভল্টেজ অৰ্থাৎ পৰিবাহীডালৰ দুয়োমূৰৰ বিভৱ ভেদ আৰু পৰিবাহীডালৰ মাজেৰে চালিত প্ৰবাহ আমাৰ জ্ঞাত, বা আমি এই দুইটা ৰাশিৰ বিষয়ে ইতিমধ্যে আলোচনা কৰি আহিছো। কিন্তু পৰিবাহীডালৰ ৰোধ এটা নতুনকৈ আলোচনা বা আমাৰ মাজলৈ অহা ৰাশি। তো আমি পৰিবাহীডালৰ ৰোধ এই ৰাশিটোৰ বিষয়ে আংশিক আলোচনা কৰিম। তো এই সূত্ৰটোৰ পৰা ওমৰ সূত্ৰৰ যিটো গাণিতিক প্ৰকাশ তাৰ পৰাই যদি আমি আগবাঢ়ো তেতিয়া আমি ক'ব পাৰো ভি ইজ ইকুৱেল টু আই আৰ। ইয়াৰ পৰা আমি নিশ্চয় ক'ব পাৰো যে আৰ ইজ ইকুৱেল টু আইৰে ভি হৰণ হ'ব, অৰ্থাৎ ভি বাই আই। অৰ্থাৎ পৰিবাহী এডালৰ ৰোধ আমি নিৰ্ণয় কৰিব পাৰিম কেতিয়া? যেতিয়া পৰিবাহীডালৰ দুয়োমূৰে প্ৰয়োগ কৰা বিভৱ ভেদ ভি জানিম আৰু পৰিবাহীডালৰ মাজেৰে চালিত প্ৰবাহ জানিম, তেতিয়া পৰিবাহীডালৰ ৰোধ আমি নিৰ্ণয় কৰিব পাৰিম। এতিয়া ভল্টেজ আৰু অৰ্থাৎ বিভৱ ভেদ আৰু প্ৰবাহৰ মানে যেনে ধৰণে পৰিবাহীডালৰ ৰোধ নিৰ্ণয়কৰ সুবিধা কৰি দিয়ে,
ঠিক তেনেধৰণে পৰিবাহীডালৰ ৰোধৰ একক জানিবলৈ অৰ্থাৎ ৰোধৰ যদি আমি একক জানিব বিচাৰো তেতিয়া সেই এককো আমি এই ফৰ্মুলাৰ পৰাই উলিয়াব পাৰো কাৰণ ৰোধৰ একক আৰৰ একক উলিয়াবলৈ হলে আমি ভিৰ একক অৰ্থাৎ বিভৱ ভেদৰ একক আমি লিখিব পাৰো ভল্ট আৰু প্ৰবাহৰ একক আমি লিখিব পাৰো এম্পিয়াৰ অৰ্থাৎ এই ৰোধৰ একক পালো আমি ভল্ট পাৰ এম্পিয়াৰ বা ভল্ট বাই এম্পিয়াৰ এই ভল্ট বাই এম্পিয়াৰ এককটোকে ওমৰ নামৰ সন্মানাৰ্থে ৰোধৰ একক কি বুলি কোৱা হয় ওম বুলি কোৱা হয় সেয়েহে আমি এতিয়া বুজিলো যে এই ভল্ট বাই এম্পিয়াৰ এককটোকে ওম বুলি কোৱা হয় আৰু ওমক এটা সিম্বল বা চিহ্নৰে বুজোৱা হয় এইটো হল ওম বুজোৱা চিহ্ন তো ওম ইজ ইকুয়াল টু পালো আমি ভল্টেজ বাই এম্পিয়াৰ তো আমি এতিয়া ৰোধৰ একক কি বুলি সুধিলে আমি নিশ্চয় ওম বুলি কম কিন্তু আমি জানিব লাগে ওম মানে ভল্ট বাই এম্পিয়াৰ বা ভল্ট বাই এম্পিয়াৰ এককটোকে আমি ওম বুলি নামকৰণ কৰিছো এতিয়া কেতিয়াবা আমাৰ এনে ধৰণৰ ধাৰণাও আহিব পাৰে যে পৰিবাহী এডালৰ ৰোধ 1 ওম বুলি ক'লে আমি কি বুজো তো এতিয়া আহিছো আমি 1 ওমৰ সংজ্ঞা বিচাৰি 1 ওম পৰিবাহী এডালৰ ৰোধ 1 ওম বুলি ক'লে আমি কি বুজো তো 1 ওম যদি হ'ব লাগে আমি R = V / I এই ওমৰ সূত্ৰৰ পৰাই আগবাঢ়ি যাব পাৰো যদি R ৰ মান 1 ওম হ'ব লাগে তেন্তে নিশ্চয়কৈ ভল্ট অৰ্থাৎ বিভৱ ভেদৰ মান 1 ভল্ট আৰু প্ৰবাহৰ মান যদি 1 এম্পিয়াৰ হয় তেন্তে 1/1 that is equal to আমি কি পাম 1 ওম পাবলৈ সক্ষম হম বা আমি ইয়াত লিখিব পাৰো 1 ওম is equal to কি পালো 1 ভল্ট বাই 1 এম্পিয়াৰ মানে আমি ক'ব পাৰো এই পৰিবাহীডালৰ ৰোধক আমি 1 ওম বুলি কম এতিয়া যদিহে স্থিৰ উষ্ণতাত পৰিবাহীডালৰ দুয়োমূৰে 1 ভল্ট বিভৱ ভেদ প্ৰয়োগ কৰাত পৰিবাহীডালৰ মাজেৰে 1 এম্পিয়াৰ প্ৰবাহ চালিত হয় তেন্তে আমি ক'ব পাৰো যে পৰিবাহীডালৰ ৰোধক 1 ওম বুলি কোৱা হয় তো 1 ওম মানে গাণিতিকভাৱে 1 ভল্ট বাই 1 এম্পিয়াৰ কিন্তু আমি যদি তাক সংজ্ঞা আকাৰে প্ৰকাশ কৰিব বিচাৰো তেন্তে আমি ক'ব পাৰো 1 ওম মানে তেনে পৰিবাহীডালৰ ৰোধক আমি 1 ওম বুলি কম যদিহে পৰিবাহীডালৰ দুয়োমূৰে স্থিৰ উষ্ণতাত 1 ভল্ট বিভৱ ভেদ প্ৰয়োগ কৰাত 1 এম্পিয়াৰ প্ৰবাহ চালিত হয় তেন্তে পৰিবাহীডালৰ ৰোধক 1 ওম বুলি কোৱা হয় তো ইয়াৰ পৰা আমি ৰোধৰ একক বা ৰোধৰ মান উলিয়াব পাৰো ৰোধৰ এককৰ বিষয়ে শিকিলো আমি ওমৰ সূত্ৰৰ উক্তি শিকিলো আৰু ইয়াৰ জৰিয়তে এই যেটো আমি সূত্ৰ পালো ওমৰ গাণিতিক সূত্ৰ V = IR এই ফৰ্মুলাটোৰ পৰা আমাৰ ধাৰণা নিশ্চয় হৈছে আমি কি কৰিব পাৰিম যদিহে কোনো এটা বৈদ্যুতিক বৰ্তনীত এই তিনিটা ৰাশিৰ অৰ্থাৎ বিভৱ ভেদ প্ৰবাহ আৰু ৰোধৰ যিকোনো দুটা ৰাশি আমাৰ জ্ঞাত হয় আনটো ৰাশি আমি উলিয়াব পাৰিম আমি তাৰ গাণিতিক সমস্যাবিলাকত এই কথা নিশ্চয় আলোচনা কৰিম এতিয়া মই পুনৰবাৰ ওমৰ সূত্ৰৰ উক্তিটোৰ ক্ষেত্ৰত কৈছো ছাত্ৰ ছাত্ৰীসকলে উক্তিটো যাতে সঠিককৈ মনত ৰাখে আৰু তাক গাণিতিকভাৱে উপস্থাপন কৰিব পাৰে সেই কথাটোৰ ওপৰত জোৰ দিছো স্থিৰ উষ্ণতাত কোনো এডাল পৰিবাহীৰ দুয়োমূৰৰ বিভৱ ভেদ পৰিবাহীডালৰ মাজেৰে চালিত প্ৰবাহৰ সমানুপাতিক আৰু তাক গাণিতিকভাৱে আমি আগত দেখুৱাৰ ধৰণে আগবাঢ়ি গৈ V = IR ফৰ্মুলা পাব পাৰো এতিয়া ইয়াৰ পৰা আমি নিশ্চয়কৈ ক'ব পাৰো যে যদি পৰিবাহী এডালৰ দুয়োমূৰৰ বিভৱ ভেদ বঢ়াই দিয়া যায় আৰু পৰিবাহীডালৰ ৰোধ যদি সেই সময়ত স্থিৰে থাকে তেতিয়াহলে প্ৰবাহ নিশ্চয় বাঢ়ি যাব কাৰণ ইয়াত দেখুৱা হৈছে যে I আৰু R ৰ পূৰণফল হে ভল্টেজৰ সমান যদি R টো স্থিৰে থাকে তেতিয়া ভল্টেজ বঢ়াই দিলে অৰ্থাৎ বিভৱ ভেদ বঢ়ালে নিশ্চয় প্ৰবাহ বাঢ়ি যাব ঠিক একে ধৰণে যদি আমি বিভৱ ভেদ কমাইছো আৰু ৰোধ স্থিৰে আছে তেন্তে নিশ্চয় প্ৰবাহও কমিব এতিয়া যদি এনে ধৰণৰ আকৌ আমি আন এটা কথালৈ যাওঁ বিভৱ ভেদ বঢ়াইছো কিন্তু ৰোধ কমি গৈছে তেতিয়া প্ৰবাহ কি হ'ব তেতিয়া নিশ্চয়কৈ প্ৰবাহৰ মান বেছিকৈ বাঢ়ি যাব আকৌ যদি মই বিভৱ ভেদ কমাইছো ৰোধ বঢ়াইছো তেতিয়া প্ৰবাহৰ মান নিশ্চয়কৈ কমি আহিব এই ধৰণে আমি গাণিতিকভাৱে ইয়াৰ পৰা কিছুমান কথা ঠাৱৰ কৰিব পাৰো এইখিনি আছিল
ওমৰ সূত্ৰৰ লগত জড়িত কথা। কিন্তু ইয়াত এটা মনলৈ প্ৰশ্ন আহিব পাৰে যে ওমৰ সূত্ৰটোত স্থিৰ উষ্ণতা কথাষাৰ কিয় উল্লেখ কৰা হৈছে, অৰ্থাৎ এই সূত্ৰটো কিয় স্থিৰ উষ্ণতাৰ ক্ষেত্ৰতহে প্ৰযোজ্য। স্থিৰ উষ্ণতাৰ ক্ষেত্ৰতহে আমি এই কথাষাৰ প্ৰযোজ্য বুলি কৈছে ওমে যে ভল্টেজ ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল আই, অৰ্থাৎ বিভৱবেদ প্ৰবাহৰ সমানুপাতিক স্থিৰ উষ্ণতাত। স্থিৰ উষ্ণতাত কিয় ই সাব্যস্ত হয় যে যদি আমি উষ্ণতা স্থিৰে নাৰাখো, পৰিবাহীডালৰ উষ্ণতা যিমানে বৃদ্ধি হৈ গৈ থাকিব বা যদি হ্ৰাস হৈ গৈ থাকে, তেতিয়া এই সূত্ৰ সাব্যস্ত নহয় বা এই সম্পৰ্ক সাব্যস্ত নহয়। কাৰণ যদিহে আমি টেম্পাৰেচাৰ বঢ়াও পৰিবাহীডালৰ, তাৰ লগে লগে ৰোধৰ পৰিমাণ বাঢ়ি যায় পৰিবাহীডালৰ। তো টেম্পাৰেচাৰৰ ওপৰত তাৰ ৰোধে নিৰ্ভৰ কৰি আছে। যদি উষ্ণতা বৃদ্ধি হয়, যিহেতু ৰোধ বৃদ্ধি হৈ যাব, তেতিয়া বিভৱ বঢ়ালেও প্ৰবাহ সেই অনুপাতে নাবাঢ়িব পাৰে বা নাবাঢ়ে। সেয়েহে আমি এই সূত্ৰটো সাব্যস্তকৰণৰ ক্ষেত্ৰত স্থিৰ উষ্ণতা কথাষাৰ উল্লেখ কৰিব লাগে, অৰ্থাৎ ওমৰ সূত্ৰ স্থিৰ উষ্ণতাৰ ক্ষেত্ৰতহে প্ৰযোজ্য। তো এইখিনি আছিলে ওমৰ সূত্ৰৰ লগত জড়িত গাণিতিক কথা। ইয়াৰ পিছৰ ভিডিঅ'ত আমি পৰিবাহীডালৰ ৰোধ কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে আৰু বৰ্তনী চিত্ৰৰ বিষয়ে আলোচনা কৰিম। ওমৰ সূত্ৰটো বুজি পোৱা বুলি ধাৰণা কৰিছো। যদি ভিডিঅ'টো চাই ওমৰ সূত্ৰৰ কোনো আসোঁৱাহ থাকি যায়, তেন্তে নিশ্চয় জনালে পিছৰ ভিডিঅ'ত উক্ত ধাৰণা আমি আৰু উন্নত কৰাৰ প্ৰয়াস কৰিম। ধন্যবাদ।